স্বাগতম জানাইছোঁ সকলোকে নতুন ভিডিঅ'ৰ মাজলৈ। সো এই ভিডিঅ'টো যিসকল কেণ্ডিডেটে 2026-27 ইয়াৰত অসম চৰকাৰৰ আণ্ডাৰত পলিটেকনিক কোৰ্চটো কৰিব বিচাৰিছে তেওঁলোকৰ বাবে, কাৰণ ইয়াতে এপ্লিকেশ্যনটো চলি আছে আৰু এইটো ৰিমাইণ্ডাৰ ভিডিঅ' হিচাপে বনোৱা হৈ আছে। আৰু যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিবা। আৰু ইয়াতে বিভিন্ন 4385 মান সিট আছে অসম চৰকাৰৰ আণ্ডাৰত। আৰু ইনষ্টিটিউট টোটেল গোটেই অসমত যদি চোৱা 26টা ইনষ্টিটিউট আছে। আৰু যিসকলে এডমিশ্যন ল'ব বিচাৰিছে তেওঁলোকৰ ঘৰৰ ওচৰত, নিজৰ ঘৰৰ ওচৰতো চাবা ইয়াতে যে ক'ত ইনষ্টিটিউট আছে। তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টত কিছুমান নাথাকিব পাৰে, যদি নাথাকে কোনটো ওচৰত হয় সেই হিচাপে তোমালোকে ইয়াতে এপ্লাই মানে কৰোঁতে চিলেক্ট কৰিব পাৰিবা। এইবিলাক ইনষ্টিটিউট আছে আৰু ক'ত কি ব্ৰাঞ্চ আছে এইবিলাকো চাব পাৰা। লগতে ইনটেক কেপাচিটি মানে চিট কেপাচিটি ক'ত কিমান আছে সেইবিলাকো ইয়াতে চাই ল'ব পাৰা। আৰু সেই সম্পৰ্কে আগত ডিটেইলছ ভিডিঅ' বনোৱা হৈছিলে, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। ইয়াৰ এপ্লিকেশ্যনটো 24 এপ্ৰিলৰ পৰা চলি আছে। লাষ্ট ডেটটো কাইলৈ অৰ্থাৎ 10 মে'লৈকে চলিব। যিসকলে কৰিব বিচাৰিছা এতিয়ালৈকে কৰা নাই নিশ্চয়কৈ এপ্লাইটো কৰি ৰাখিবা। ইয়াতে কোৰ্চটো 3 বছৰৰ হয় আৰু এটা ডিপ্ল'মা কোৰ্চ হয় SCTৰ আণ্ডাৰত, অসম চৰকাৰৰ আণ্ডাৰত। ইয়াতে চাব পৰা মেট্ৰিকৰ ক্ষেত্ৰত ইয়াতে ছায়েন্স আৰু মেথছ দুয়োটাতে 5 মাৰ্কছ কৰিব লাগিব, মানে 5 মাৰ্কছ পাব লাগিব। মানে ইয়াতে গ্ৰেছ মাৰ্কছ থাকিলে নহ'ব, 40% এভাৰেজ মাৰ্কছ পাব লাগিব মেথছ আৰু ছায়েন্সৰ ক্ষেত্ৰত মিলাই। মানে গড় নম্বৰ 40% থাকিব লাগিব যদি জেনেৰেল OBC কেণ্ডিডেট হয়। 35% হ'লে হৈ যাব যদি SC কেণ্ডিডেট, আৰু 33% মানে 33% হ'লে হৈ যাব ST কেণ্ডিডেটৰ বাবে। আৰু যদি এনেকুৱা কোনো কেণ্ডিডেট আছে যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দি পাছ কৰিছে তেওঁলোকে ইয়াতে এডমিশ্যনটো ল'ব নোৱাৰিব বুলি ইয়াতে স্পষ্ট উল্লেখ আছে। বয়সৰ সময়সীমা চাব পৰা 16 বছৰ মিনিমাম হ'ব লাগিব। 31 ডিচেম্বৰ 2026 হিচাপে বয়সটো ধৰা হ'ব। মানে ইয়াতে যিসকল কেণ্ডিডেটৰ 31 ডিচেম্বৰ 2010ৰ পিছত জন্ম হৈছে তেওঁলোকে এডমিশ্যনটো ল'ব পাৰিবা। আৰু ৰেচিডেঞ্চিয়েলৰ ক্ষেত্ৰত ইয়াতে PRC বা পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট কাউন্সেলিং সময়ত সেইখন দৰকাৰ হ'ব। আৰু যদি নাই তেনেহ'লে এখন ফৰ্ম আছে, সেই ফৰ্মখন তোমালোকে ফিল আপ কৰিব লাগিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দিব লাগিব। ইয়াৰ বাবে এপ্লাই কৰা অফিচিয়েল ৱেবছাইট হৈছে dtassam.gov.in। এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাইটো কৰিব লাগিব। আৰু এপ্লাই কৰাৰ সময়তে ৰেজিষ্ট্ৰেশ্যন বা এপ্লিকেশ্যন ফিজ হিচাপে চাব পৰা 300 টকা এটা পে'মেণ্ট কৰিব লাগিব অনলাইনত। ইয়াতে এডমিশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰীক্ষা লোৱা নহয়। ইয়াতে মেট্ৰিকত যিটো নম্বৰ পাইছা সেই হিচাপত মেৰিট লিষ্ট হ'ব আৰু তাতে ইয়াতে কাউন্সেলিং কৰিব পাৰিবা। কাউন্সেলিং কৰাৰ পিছত চিলেকশ্যন লোৱা হ'ব। অনলাইন এপ্লিকেশ্যন কৰাৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ডিটেইল ভিডিঅ' চেনেলটোত গৈ তোমালোকে চাব পাৰিবা যদি আগৰ ভিডিঅ'টো চোৱা নাই। ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিবা। থেংক ইউ।